মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি ষ্টাৰ্ট কৰিম ক্লাছ 7ৰ এটা নতুন চেপ্টাৰ এটো হৈছে সমমিতি যাক আমি ইংৰাজীত কওঁ সিমেট্ৰি এতিয়া তোমালোকে দেখিছা এই ভেন্দি পাত ইয়াৰ আমি সমমিতি কেনেকুৱা হয় ইয়াতে বুজাই দিম চোৱা তোমালোকে যদি চিত্ৰটো চোৱা যদি আমি এটা চিত্ৰ কেতিয়া আমি সমমিতি চিত্ৰ বুলি কম যদিহে ইয়াক এনেভাৱে ভাঁজ কৰিব পৰা যায় যে ভাঁজটোৰ দুয়োফাল ওপৰা ওপৰি কৰি জপাই দিলে চিত্ৰটোৰ অংশ দুটা পৰস্পৰ হুবহু মিলি যায় হয় না এতিয়া তোমালোকে যদি চোৱা এইটো এটা আয়ত এতিয়া এই আয়তটোক আমি যেতিয়া ঠিক মাজেৰে যেতিয়া আমি কি কৰিম আমি ইয়াতে এই ভাজে যেতিয়া আমি ভাঁজ কৰি দিম তেতিয়া আমি দেখিম যে ইফালৰ পাৰ্টটো ইফালে ধুনীয়াকৈ আমাৰ খাপ খাই গৈছে হয় না হুবহু মিলি গৈছে হয় না নহয় গতিকে এইটোকে আমি সমমিতি চিত্ৰ বুলি কৈছো একেদৰে ভেন্দি পাতৰ আমি যেতিয়া মাজেৰে যেতিয়া আমি আসপাৰি ইয়াক মিলাই দিম ফোল্ড কৰি দিম তেতিয়া ইফালৰ পাৰ্টটো ইয়াতে ধুনীয়াকৈ মিলি যাব গতিকে এইটো আমি কি বুলি কম সমমিতি চিত্ৰ বুলি কম হয় না এতিয়া যি ভাঁজ বা ৰেখাৰে চিত্ৰটো সমমিত হয় তাক চিত্ৰটোৰ সমমিতি ৰেখা বা সমমিতি অক্ষ বুলি কোৱা হয় তে এই যেটো আমি আয়ত লৈছো এতে এই আয়তৰ এই যেডাল অক্ষ এই ৰেখাডাল আমি বুলি কৈছো সমমিতি অক্ষ বুলি কৈছো বা সমমিতি ৰেখা বুলি কৈছো এতিয়া এই আয়তৰ যদি আমি চাও ইয়াক আমি এনেকৈ যেতিয়া উলম্বভাৱে কৰিম এডাল উলম্ব ৰেখা হৈ গল বা উলম্ব অক্ষ হল ঠিক একেদৰে আমি ইয়াক অনুভূমিকভাৱেও ভাঁজ কৰিব পাৰো গতিকে এডাল হল অনুভূমিক অক্ষ গতিকে আমি যদি চাও আয়তৰ সমমিতি ৰেখাৰ যেটো সংখ্যা হেতু হ'ব দুডাল এডাল হৈছে আমাৰ অনুভূমিক আৰু এডাল হৈছে আমাৰ উলম্ব হয় না দুডাল আছে ঠিক একেদৰে আমাৰ বিভিন্ন ধৰণৰ চিত্ৰ আছে আমি যদি ইয়াত চাও এটো অমিতা গছৰ পাত অমিতা গছৰ পাত তাৰ পিছতে এটো অমিতা বা এটো আমাৰ হল হেৱালি গছৰ পাত এটো হল আমাৰ আহত গছৰ পাত এটো হল আমাৰ কাঞ্চন গছৰ পাত আমি ইহতকো যদি ফোল্ড কৰো ফাঁস লগাই দিও তেতিয়া হলে ফাঁস কৰিলে আমি কি পাম দুটা পাৰ্ট পাম হয় না A figure is said to be in symmetry if it can be folded or divided into two equal parts of the same shape and size মানে এটা চিত্ৰ আমি সিমেট্ৰি থকা বুলি কম কেতিয়া কম যদি হে ইয়াক ফোল্ড কৰা হয় হয় না তেতিয়া হলে কি হ'ব ই দুটা ইকুৱেল পাৰ্টত ভাগ হৈ যাব একে শেপ আৰু সাইজৰ হয় না নহয় গতিকে আমি যদি চাও এই আয়তত এটো এটা আয়ত হয় না নহয় ইয়াক যেতিয়া আমি ফোল্ড কৰিম ইয়া ফোল্ড কৰিছো না আমি না নহয় অলগৰ দেখিছো যে এই তলৰ পৃষ্ঠাটোৰ লগত ওপৰৰ পৃষ্ঠ ধুনীয়াকৈ মিলি গৈছে মানে দুটা পাৰ্টত ভাগ হৈছে তলৰটোৰ ওপৰত তোমাৰ ধুনীয়াকৈ ফোল্ড হৈ কৰাৰ পিছত মানে ধুনীয়াকৈ থাকি গৈছে না নহয় গতিকে এনেকুৱা চিত্ৰবিলাক আমি কি বুলি কৈছো সিমেট্ৰি থকা বুলি কৈছো বা সমমিতি থকা বুলি কৈছো A line which divides the figure into two equal parts is called line of symmetry গতিকে এই আয়তটোত যদি চাও এডাল লাইন থাকিব সেই লাইনডাল এতিয়া আমি যদি চাও এই আয়তত আমি এই লাইনডালে যদি আমাৰ কি কৰিছে এই যেটো আয়ত আছিল ইয়াক যেতিয়া ফোল্ড কৰাৰ পিছত দুটা পাৰ্টত ভাগ কৰিছিল না সমান এই লাইনটোক আমি কি কম লাইন অফ সিমেট্ৰি নাইবা আমি যদি এনেকৈ পাৰ্ট কৰো তেনে হলে এডাল আমাৰ লাইন অফ সিমেট্ৰি হ'ব আয়তৰ দুডাল থাকে লাইন অফ সিমেট্ৰি ঠিক আছে এতিয়া আহিলে নেক্সট figure which can be divided into two equal parts is called symmetrical figure মানে যিবিলাক চিত্ৰক মানে আমি এনেকৈ ডিভাইড কৰিব পাৰো দুটা ইকুৱেল পাৰ্টছত হয় না ফোল্ড কৰি তেনেকলে কি কৈছে সমমিতি চিত্ৰ বুলি কৈছে symmetrical figures বুলি কৈছে আৰু figures which cannot be divided into two equal parts is called asymmetrical figures মানে যিবিলাকক নোৱাৰি ভাগ কৰিবলৈ দুটা সমান পাৰ্টত হয় না তেনেকুৱা চিত্ৰক কি বুলি কৈছে অসমমিত চিত্ৰ বুলি কৈছে asymmetrical figure বুজি পাইছা নিশ্চয় আমাৰ জীৱজগতত থকা বিভিন্ন ধৰণৰ মাছ কাছ পোক পৰুৱা কীটপতংগ আদিবোৰতো আমি সমমিতি দেখা পাওঁ ইয়াৰ উদাহৰণ কিছুমান ইয়াতে দিয়া হৈছে ঠিক আছে নাইবা কিছুমান আধুনিক বা প্ৰাচীন স্থাপত্য নিদৰ্শন সমূহতো আমি সমমিতি দেখিবলৈ পাওঁ এই চিত্ৰবোৰ চালে তোমালোকে বুজিব পাৰিবা তো এইবিলাকত আমি সমমিতি দেখা পাওঁ সুষম বাহুজ মানে সকলোবিলাক বাহুৰ মান সমান আটাইতকৈ কম বাহু থকা সুষম বাহুজটো হৈছে সমবাহু ত্ৰিভুজ যাক আমি ইকুইলেটাৰেল ট্ৰায়াঙ্গল বুলি কওঁ তো মনত ৰাখিব লাগিব যেতিয়া সুষম বহুভুজ হ'ব ইয়াৰ সমমিতি ৰেখাৰ সংখ্যা হ'ব যিমান সংখ্যক বাহু থাকিব সেইটোই সমমিতি ৰেখাৰ সংখ্যা ঠিক আছে গতিকে আমাৰ যেতিয়া তিনিটা বাহু থাকিব মানে 3 সাইডস থাকিব সমবাহু তিনিটা বাহু থাকে গতিকে ইয়াৰ যেটো আমাৰ সমমিতি ৰেখাৰ সংখ্যা 3 হ'ব তাৰ পিছতে 4 সাইডস থাকিলে কি বুলি কয় এটা সুষম বহুবস্তু নাম কি চাইডাল বাহু থকা সুষম বস্তু হৈছে আমাৰ কি বৰ্গ স্কয়াৰ বুলি কয় স্কয়াৰ তো ইয়াৰ যেটো সমমিতি ৰেখাৰ সংখ্যা
4 হ'বগে 5ডাল বাহু থাকিলে তাক সুষম পঞ্চভুজ ৰেগুলাৰ পেণ্টাগন বুলি কয় তো ইয়াৰ যেটো সমমিতি ৰেখাৰ সংখ্যা 5 হ'ব 6 সাইডস 4ডাল বাহু থাকিলে সুষম হৰভুজ বুলি ক'ব ৰেগুলাৰ হেক্সাগন ইয়াৰ থাকিব 6ডাল তো যদি 7ডাল বাহু থাকিলে সুষম সপ্তভুজ বুলি কয় ইংৰাজীত ক'ব তাক ৰেগুলাৰ হেপ্টাগন আৰু ইয়াৰ সমমিতি ৰেখাৰ সংখ্যা থাকিব 7 মানে লাইনস অফ সিমেট্ৰি ঠিক আছে 7 তো মনত ৰাখিব লাগিব যিমান ডাল বাহু থাকিব সিমান ডালেই সমমিতি ৰেখাৰ সংখ্যা থাকিব কোনবিলাকৰ সুষম বহুভুজ বিলাকৰ ৰেগুলাৰ পলিগন আমি আৰম্ভ কৰিম অনুশীলনী 14.1 কোৱেশ্চন নম্বৰ 1ত আমাক কি কৈছে গিভ 5 এক্সাম্পলছ অফ সিমেট্ৰি ফ্ৰম প্লান্ট কিংডম তো গতিকে আমি ইয়াত লিখিছো যে উদ্ভিদ জগতত দেখিবলৈ পোৱা সমমিতিৰ পাঁচটা উদাহৰণ আমাক দিব দিছে হয়নে তো গতিকে আমি লিখিছো ইয়াতে উদাহৰণকেইটা কি লিখিছো আমি অমিতা গছৰ পাত লিফ অফ পাপায়া ট্ৰী তাৰপিছত শেৱালি গছৰ পাত লিফ অফ জেসমিন ট্ৰী লিফ অফ পিপল ট্ৰী দ্যাট ইজ আহত গছৰ পাত হয়নে লিফ অফ টেৰো প্লান্ট কচু পাত লিফ অফ পাম্পকিন লাও পাত হয়নে তাৰপিছতে কোৱেশ্চন নম্বৰ 2 আমাক সুধিছিলে যে মেনশন 5 অবজেক্টস অফ your house where symmetry is visible তাৰমানে আমাক সুধিছে সমমিতি দেখা পোৱা ঘৰত থকা পাঁচবিধ সামগ্ৰীৰ নাম তো আমি কি দেখা পাওঁ কাঁহীত দেখা পাম হয়নে ডিশ বাটিত দেখা পাম বাউল তাৰপিছতে গিলাছত দেখা পাম গ্লাছ প্লেটত দেখা পাম কেৰাহী দেখা পাম হয়নে এইবিলাকত আমি সমমিতি দেখা পাম হয়নে নহয় তাৰ পিছত আহিলে আমাৰ কোৱেশ্চন নম্বৰ 3 কি কৈছে আমাক যে draw the lines of symmetry of a parallelogram আমাক parallelogram লাইন অফ সিমেট্ৰি আঁকিব দিছে মানে সমান্তৰিকৰ লাইন অফ সিমেট্ৰি আঁকিব দিছে সো সমান্তৰিকৰ সমমিতি ৰেখা নাই ঠিক আছে গতিকে আমি আঁকিব নোৱাৰিম না নহয় parallelogram doesn't have line of symmetry ঠিক আছে কোৱেশ্চন নম্বৰ 4 টো হৈছে যে এটা জ্যামিতিক আকৃতি উদাহৰণ দিব দিছে যাৰ কোনো সমমিতি ৰেখা নাই তো আমি উত্তৰ দিব পাৰিম আমি লিখিব পাৰিম যে বিখমবাহু ত্ৰিভুজ হ'ব পাৰে এনসাৰটো নাইবা আমি সমান্তৰিক লিখিব পাৰিম ন ইহঁতৰ যেটো সমমিতি ৰেখা নাই ঠিক আছে বিখমবাহু ত্ৰিভুজ স্কেলিন ট্ৰায়াঙ্গল বুলি কয় ইংৰাজীত কোৱেশ্চন নম্বৰ 5 এটা সুষম হৰভুজৰ সমমিতি ৰেখাৰ সংখ্যা কিমান হৰভুজটো আকি সমমিতি ৰেখা কেটা দেখুৱাব দিছে যেহেতু আমি আলোচনা কৰিছো সুষম বহুভুজৰ ক্ষেত্ৰত যিমানডাল বাহু থাকিব সিমানডাল সমমিতি ৰেখা থাকিব যেহেতু সুষম হৰভুজত 6ডাল বাহু থাকিব গতিকে সমমিতি ৰেখাৰ সংখ্যা 6 হ'ব 6 হ'ব গতিকে নাম্বাৰ অফ লাইন অফ সিমেট্ৰি অফ এ ৰেগুলাৰ হেক্সাগন কিমান হ'বগে 6 হয়নে যদি চিত্ৰটো আকো তেনেহলে কেনেকুৱাকে হ'বগে প্ৰথমতে এডাল আহিবগে এডাল হল হয়নে তাৰ পিছতে এডাল হল দুডাল তাৰ পিছতে আমাৰ হ'বগে তিনিডাল হয়নে তাৰ পিছতে হ'বগে আমাৰ চাৰিডাল হল তাৰ পিছত আমাৰ হ'বগে পাঁচডাল আৰু নেক্সট কেনেকৈ হ'বগে আমাৰ 6ডাল ঠিক আছে এটা হল আমাৰ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ এণ্ড 6 নম্বৰ তো এই 6ডাল হ'বগে ঠিক আছে নম্বৰ 6 বৃত্ত এটাৰ সমমিতি ৰেখাৰ সংখ্যা কিমান বৃত্ত এটাৰ সমমিতি ৰেখাৰ সংখ্যা অসংখ্য হয়নে তো নাম্বাৰ অফ লাইনস অফ সিমেট্ৰি ইন আ সাৰ্কেল ইনফাইনাইট কেনেকৈ হ'ব কেন্দ্ৰৰ মাজেৰে আমি আঁকিলে হ'ল এডাল হ'বগে দুডাল হ'বগে তিনিডাল হ'বগে চাৰিডাল হ'লগে হয়নে পাঁচডাল হ'লগে ছয়ডাল হ'লগে আমি এনেকৈ যেতিয়া আঁকি থাকিম কেন্দ্ৰৰ মাজেৰে অসংখ্য পাম হয়নে সেইকাৰণে ইনফাইনাইট বুলি কৈছোঁ কোৱেশ্চন নম্বৰ 7 হাউ মেনি লাইন অফ সিমেট্ৰি আৰ দেয়াৰ ইন দ্য ফিগাৰ এই চিত্ৰটোত সমমিতি ৰেখাৰ সংখ্যা আমাক সুধিছে গতিকে ইয়াত কেডাল থাকিবগে আমাৰ সমমিতি ৰেখাৰ সংখ্যা আমি এনেকৈ আঁকিব পাৰিম এডাল হ'ল তাৰ পিছত আকৌ ইয়াৰ মাজেৰে আমি যেতিয়া আঁকিমগে তেতিয়াও একে থাকিব হয়নে গতিকে আমাৰ কেডাল হ'বগে এডাল হ'ল দুডাল গতিকে দুডাল থাকিব কাৰণ কেডাল হ'বগে দুডাল হ'ব ঠিক আছে কোৱেশ্চন নম্বৰ 8ত আমাক ওলাব দিছে কোনবিলাক সিমেট্ৰিকেল আৰু এচিমেট্ৰিকেল ফিগাৰ্ছ বা সমমিত আৰু অসমমিত চিত্ৰবোৰ এটা ৰোমান 1টো অসমমিত হ'ব ৰোমান 2 সমমিত হ'ব ইয়াত দেখুৱাই দিয়া হৈছে কেনেকৈ হ'ব ৰোমান 3 হ'ব মাজেৰে আমি যেতিয়া ভাগ কৰিম ঠিক তেনেকৈ ৰোমান 4 হ'বগে ৰোমান 5টো আমাৰ সিমেট্ৰিকেল নহ'ব ৰোমান 5টো আমাৰ হ'ব ডায়াগোনালি আমি ভাগ কৰিব পাৰিম তাৰ পিছতে ৰোমান 7টো আমাৰ হ'বগে আমি দুই ধৰণৰ পাৰিম মই এই ধৰণৰে কৰিছোঁ আৰু তাৰ পিছত ৰোমান 8টো হ'বগে ৰোমান 9টো নহ'ব গতিকে এইকেইটাই আমাৰ চিত্ৰ